এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। গোৰেশ্বৰৰ কলবাৰীত এগৰাকী মহিলা সন্ধানহীন সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে মমি ৰাজবংশী নামৰ মহিলাগৰাকী। গাঁৱৰে কল্যাণ ৰাজবংশী নামৰ যুৱকজনে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ৰাইজৰ। সোমবাৰে সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ থকা মমি ৰাজবংশী নামৰ মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। ইফালে ধৃত অভিযুক্ত যুৱক কল্যাণ ৰাজবংশীক ফাঁচীৰ দাবী তুলিছে উত্তেজিত ৰাইজে। আৰক্ষীৰ সন্মুখতে আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তেজিত হৈ পৰিল গোৰেশ্বৰ কলবাৰীৰ ৰাইজ। বুধবাৰে সম্পন্ন হ'ল ৰাজ্যৰ পঞ্চায়তৰ অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত দেখা গ'ল বিসংগতি অৰাজকতা। দখলা মজলীয়া বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত প্ৰতীক ফুলকৈ আহিল বেলট পেপাৰত। আনহাতে আমিনগাঁও শৰাইঘাট হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত তীব্ৰ উত্তেজনা। প্ৰাৰ্থীয়ে ভোট কেন্দ্ৰলৈ গৈ ভোট দিবলৈ ভয়ভকী প্ৰদান কৰাৰ লগতে এজেণ্টে গোহাৰি বিতৰণ কৰাক লৈ কাজিয়াৰ সূত্ৰপাত। পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই ল'লে প্ৰতিশোধ। বুধবাৰে পুৱতি নিশা মিছাইলেৰে আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ 9টাকৈ ঘাটিত।